আজি 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে মৰাণত ডিব্ৰুগড় জিলা আমাৰ জিলা উদ্যোগ কেন্দ্ৰৰ তৰফৰ পৰা অসম চৰকাৰৰ মাননীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ তৎপৰতাত এখন বাণিজ্য মেলা আয়োজন হৈছে। আজি তাৰে প্ৰথম দিন। মই ভাবোঁ যে এনেকুৱা বাণিজ্য মেলাই আমাৰ স্থানীয় ক্ষুদ্ৰ উদ্যোগীসকলক যথেষ্ট তেওঁলোকক উৎসাহ দিব আৰু অসম চৰকাৰৰ পৰা লোৱা বিভিন্ন ধৰণৰ আঁচনিবোৰ উদ্যোগীসকলে কেনেধৰণে গ্ৰহণ কৰিব পাৰি, তাৰ কাৰণে কেনেকৈ গুণগত জ্ঞান তেওঁলোকে আয়ত্ব কৰিব পাৰি, এইখিনি ক্ষেত্ৰত যথেষ্ট উৎসাহ দিব। আৰু যিসকলে থলুৱাভাৱে আমাৰ গোটসমূহে হওক বা ক্ষুদ্ৰ উদ্যোগীসমূহে প্ৰস্তুত কৰি উলিয়াইছে সামগ্ৰী, এইসকলকো আমি ইয়াত এখন বজাৰ পাব। আমি বজাৰ দখল কৰিব লাগিব, স্বাৱলম্বী হ'ব লাগিব আৰু উদ্যোগৰ ক্ষেত্ৰত অসমখন আগবঢ়াই নিব লাগিব, এনেকুৱা প্ৰয়াস আছে। আৰু নিবনুৱা সমস্যাও ইয়াৰ দ্বাৰা সমাধান কৰিব পৰা যায়। আমি অকল চৰকাৰী চাকৰি দিয়ে কেতিয়াও অসমৰ নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰোঁ। গতিকে এনেকুৱা ধৰণৰ চৰকাৰীভাৱে যিখিনি প্ৰচেষ্টা হাতত লৈছে উদ্যোগ বিভাগে, গতিকে এইখিনিৰ আমি সহযোগ কৰিব লাগে। আমাৰ ক্ষুদ্ৰ উদ্যোগৰ কাৰণে আমাৰ যিখিনি এতিয়া মুখ্যমন্ত্ৰী মহোদয়েও CM টিবুলে আঁচনি দিছে, 1 লাখ টকাকৈ চৰকাৰী সাহাৰ্য আৰু 1 লাখ টকা বেংকৰ যোগেদি, এনেধৰণৰ 2 লাখ টকাৰে ভাল ধৰণে আমি এটা সৰু সুৰা আৰু ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ। প্ৰতিটো সমষ্টিত প্ৰায় 1000লৈকে দিয়াৰ এটা প্ৰচেষ্টা চলি আছে। ইতিমধ্যে 200কৈ ল'ৰাক দিয়া হ'লেই যুৱকক। আৰু ইয়াৰ পাছতো আমাৰ যি 30% ছাবচিডি দিয়ে PMFC লোন আছে, এইবিলাকো ল'ব পাৰে। আমাৰ বিশ্বকৰ্মা PM এখন ডাঙৰ আঁচনি চৰকাৰৰ। ইয়াত আমি যিসকলে গাঁৱে ভূঞে সৰু সুৰা কাৰবাৰ কৰি মানে তেওঁলোকে যোগালী বা মিস্ত্ৰী এইবিলাকৰ কথা কৈছোঁ আমি, তেওঁলোকক 15,000কৈ সামগ্ৰী কিনাৰ পইচা দিয়ে আৰু তেওঁলোককো 1 লাখ টকালৈকেও লোন দিয়ে। আৰু ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে তেওঁলোকৰ ল'ৰা ছোৱালীক কিবা চিকিৎসা সেৱা, পঢ়াৰ খৰচ এনেকুৱা ধৰণৰ দিয়াৰ ডিপাৰ্টমেণ্টৰ এটা নিয়ম আছে। গতিকে ৰেজিষ্ট্ৰেশ্যনটো হ'ব লাগে। উদ্যোগ বিভাগটোক অলপ জনপ্ৰিয় কৰিব লাগে। মই ভাবোঁ এনেকুৱা মেলাই উদ্যোগ বিভাগটো জনপ্ৰিয় কৰিব। আমাৰ নিবনুৱা সমস্যা সমাধান, থলুৱা উৎপাদন বৃদ্ধি হ'লে আমাৰ যিটো GDP বাঢ়িব। আৰু এই কথাখিনি আমি সকলোৱে আমি অলপ জাগৰণ সৃষ্টি কৰাৰ লক্ষ্যৰে এইবিলাক বাণিজ্য মেলাবিলাক মৰাণত আয়োজন কৰিছে। মই আশা ৰাখিছোঁ এই বাণিজ্য মেলাই আমাৰ ডিব্ৰুগড় জিলাই হওক, কাষতে চৰাইদেউ জিলাৰ 2খন জিলাৰ লাভৱান হ'ব। আৰু উদ্যোগী ইয়াত যিসকলে ব্যৱসায় কৰিছে, প্ৰায় 60খন ষ্টল তেওঁলোকে নিজে বনোৱা সেই সামগ্ৰীসমূহ ইয়াত বিক্ৰী হওক। ভোগালী বতৰ কাপোৰ কানিকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁলোকে নিজে প্ৰস্তুত কৰি উলিয়াইছে উদ্যোগসমূহে। আৰু তেওঁলোককো এটা উৎসাহ দিয়াবৰ কাৰণে জনগণৰ এতিয়া ৰাইজ আহি তেওঁলোকক উৎসাহ দিয়ক, মই তাকে কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে ইয়াতে প্ৰশিক্ষণো দিয়া হয়। ইয়াতে ব্যৱসায়ত সফল হোৱা যিসকল ব্যক্তি বা ইয়াত উদ্যোগপতিসকল বা তেওঁলোকৰ ব্যৱসায় বাণিজ্যত অভিজ্ঞতাৰে পুষ্ট ব্যক্তিসকলে আহি যদি আমাৰ ব্যৱসায়ীসকলক কিছু জ্ঞান দিয়ে, কোন সময়ত কি ব্যৱসায় বা মাৰ্কেট কেনেকৈ দখল কৰিব পাৰি, এই লেণ্ড লেবাৰ কেপিটেল নহ'লে আমাৰ ধৰি লওক এটা উদ্যোগ গঠনেই কৰিব নোৱাৰি, এই গোটেইখিনি ক্ষেত্ৰত আমি অসমে কেনেকৈ আগবাঢ়িছোঁ, গোটেই কথাখিনি অকণমান যদি আমি ভাল ধৰণে এনেকুৱা ধৰণৰ বাণিজ্য মেলাত আলোচনা কৰোঁ, নিশ্চয় অসমখনত নিবনুৱা সমস্যা সমাধান হ'ব, উৎপাদন বৃদ্ধি হ'ব। আৰু অসমখনক জাতীয় বা জনমূৰি আইৰ ক্ষেত্ৰত আমি অকণমান আগবাঢ়ি গ'লে আমাৰ নিবনুৱা সমস্যা, বিশেষকৈ ভয়াৱহ যি নিবনুৱা সমস্যাৰ সমাধান হ'ব। গতিকে এইখিনি আমাৰ এই ভোগালী বতৰ আগত আয়োজন কৰা ডিব্ৰুগড় জিলা উদ্যোগ বিভাগক মই ধন্যবাদ জনাইছোঁ। আৰু মন্ত্ৰী বিমল বৰা ডাঙৰীয়াও এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমাৰ ডিপাৰ্টমেণ্টৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মাননীয় মন্ত্ৰী বিমল বৰা দেৱৰ সৌজন্যত আমাৰ ইণ্ডাষ্ট্ৰিজ ডিপাৰ্টমেণ্ট লগতে ASIDC DICC ডিব্ৰুগড়ে একেলগে কৰি এখন বাণিজ্য মেলা লগতে ট্ৰেইনিঙৰ ব্যৱস্থাৰে 9 তাৰিখৰ পৰা 13 তাৰিখলৈ আমি অনুষ্ঠিত কৰা হৈছে। প্ৰত্যেক দিনাই আজি দেখা পালেই এটা ট্ৰেইনিং হৈ গ'ল মীন পালনৰ ওপৰত। সেই একেধৰণে প্ৰত্যেক দিনাই বিভিন্ন বেলেগ বিষয়ত ট্ৰেইনিং হ'ব। তাৰ লগতে সামঞ্জস্য ৰাখি আমাৰ যিখিনি ট্ৰেড ফেয়াৰ, ষ্টল, এক্সিবিশ্যন চেল সেইখিনি চলি থাকিব আৰু লগতে গধূলি সাংস্কৃতিক সন্ধিয়াৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এনেধৰণৰ মেলাৰ পৰা কিমান নিবনুৱা উপকৃত হৈছে? হয়, আমাৰ এই মেলাৰ পৰা তাত যিটো মেইনলি উপকৃত হয় এটা ট্ৰেইনিং পাৰ্টটোৰ পৰা। আৰু ট্ৰেইনিঙত তেওঁলোকে জ্ঞানখিনি শিকে কেনেকৈ কি কৰিব লাগিব, তাক লৈ তেওঁলোকে প্ৰেক্টিকেলি এক্সাম্পলটো কেনেকৈ পাব, তাক লৈ তেওঁলোকে দেখে যে কিনাৰতে লগাই থোৱা ষ্টল দি আছে, তাত বিভিন্ন উদ্যোগীসকলে কেনেকৈ সফল হৈছে, কেনেকৈ তেওঁলোকে কৰি পিনে নিজকে আগুৱাই আনিব পাৰিছে, সেইখিনি তেওঁলোকে দুইটা প্ৰেক্টিকেল প্লাছ থিয়ৰিটিকেল দুইটা নলেজ পাই যায়। সেইখিনি লৈ তেওঁলোকে বহুতো আগবাঢ়িবলৈ তেওঁলোকে সক্ষম হয়। তাৰ লগতে তেওঁলোকে পিছৰ পৰ্যায়ত গৈ আমাৰ ডিপাৰ্টমেণ্টৰ যিখিনি আঁচনি আছে সেই আঁচনিৰ PMEGP, PMFME, PM বিশ্বকৰ্মা, CM টিবুলে এইসকলৰ সুবিধা লৈ নিজকে আগুৱাই নিবলৈ সক্ষম হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।